হেল্ল', আজি আমি আলোচনা কৰিম অবজেক্টিভছ অফ ৰিজাৰ্ভ বেংক। ইয়াৰ আগত আলোচনা আছিল দ্য অৰিজিন অফ ৰিজাৰ্ভ বেংক, কেনেকৈ ৰিজাৰ্ভ বেংক স্থাপন হ'ল বা ৰিজাৰ্ভ বেংকৰ পৰা কেনেকৈ উৎপত্তি হ'ল, ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংকৰ কেনেকৈ তেওঁলোকে কাম আৰম্ভ কৰিলে। আমি আগৰ আলোচনাখিনিত এইখিনি আমি আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম অবজেক্টিভছ অফ ৰিজাৰ্ভ বেংক। रिजर्व बैंक और उद्देश्यসমূह की हाँ क्या क्या रिजर्व बैंक का जो उद्देश्य है आज हम लोग वो बात क्या करेंगे, हम लोग डिस्कस करेंगे। ठीक है, तो रिजर्व बैंक हमार की है एपेक्स बैंक ऑफ ऑल बैंक। क्या होता है? रिजर्व बैंक सभी बैंकों का राजा है। तो राजा का हमेशा कोई ना कोई तो ऑब्जेक्टिव्स होगा, कैसे वो लोग कंट्रोल करता है, कैसे उन लोगों का पॉलिसी है वगैरह वगैरह, सभी कुछ कौन देखते हैं? रिजर्व बैंक देखते हैं, है ना। तो रिजर्व बैंक की है सकलोबिलाक बैंकर रजा, সেইকাৰণে কি হয় এপেক্স মনিটাৰী ছিষ্টেম অফ দ্য কাণ্ট্ৰি। প্ৰতিখন দেশৰে, অকল ভাৰতবৰ্ষ বুলি নহয়, প্ৰতিখন দেশৰে। আৰু সেই ৰিজাৰ্ভ বেংকে নিশ্চয়কৈ ৰজা যিহেতু তেওঁৰ উদ্দেশ্য থাকিব আৰু সেই উদ্দেশ্যসমূহ আমি ক্ৰমাগতভাৱে এই কম সময়ৰ ভিতৰত আমি আলোচনা কৰিম। দ্য মেইন অবজেক্টিভছ অফ দ্য ৰিজাৰ্ভ বেংক টু চাৰ্টেইন ইনটু দ্য preamble of the Reserve Bank of India Act 1934. Reserve Bank Act কিমান? 1934. Under the এই এক্টৰ ভিতৰত কি আহে? আমাৰ সকলোবিলাক ৰিজাৰ্ভ বেংকৰ উদ্দেশ্য গাইডলাইন চববিলাক এই এক্টৰ ভিতৰতে আছে। সেইটো স্পেচিয়েলি এই এক্টটো কাৰ কাৰণে বনোৱা হৈছে? ৰিজাৰ্ভ বেংকৰ কাৰণে বনোৱা হৈছে। It reads as the follows: whereas the expenditure up to the content of the Reserve Bank for the India to regulate the issue of banknotes, keeping of the reserve with the view of security monetary stability in India and generally to operate the currency and the credit system of the country to its advantage. যে কি হয়, ৰিজাৰ্ভ বেংক হৈছে কি যে নোট ছপোৱাৰ তেওঁলোকৰ একচুটীয়া অধিকাৰ, সিকিউৰিটি অৰ্থাৎ সিকিউৰিটি অফ মানিটাৰী ষ্টেবিলিটি, মুদ্ৰাৰ সুস্থিৰতা ৰখাৰ দায়িত্বকাৰ ৰিজাৰ্ভ বেংকৰ, আৰু কাৰেঞ্চি অৰ্থাৎ নোট বা কাৰেঞ্চি যি আমাৰ আছে, মুদ্ৰা আছে, আৰু এই ক্ৰেডিট ছিষ্টেম অৰ্থাৎ ঋণ দানৰ পদ্ধতিৰ নিয়ন্ত্ৰণ কৰাৰ সমূহ দায়িত্ব কোনে লয়? ৰিজাৰ্ভ বেংকে লয়। চ' দোজ আৰ দ্য বেচিক অবজেক্টিভছ অফ ৰিজাৰ্ভ বেংক। Point number 1, to see the above 2 or 3 more lines, then we have to elaborate that. আমি যদি চাওঁ, এইখিনি যদি আমি ইলাবৰেট কৰি যদি চাওঁ, অলপ বহলাই যদি চাওঁ, তেতিয়াহ'লে আমাৰ কি আহে? পইণ্ট নম্বৰ 1 এইটো হয় ৰিজাৰ্ভ বেংকৰ টু মেইনটেইন দ্য মানিটাৰী ষ্টেবিলিটি ইন দ্য কাউণ্ট্ৰি চ' এজ টু ৰিয়েলাইজ দ্য গেইন অফ দ্য মিক্সড ইকনমি। অৰ্থাৎ ভাৰতবৰ্ষৰ আমাৰ অৰ্থনীতি কি হয়? मिक्स्ड अर्थनीति, मिश्रित अर्थनीति। क्या होता है भाई? इंडिया का इकोनॉमी जो है वो क्या है? मिक्स इकोनॉमी है। क्यों मिक्स इकोनॉमी है ये? क्योंकि यहाँ पे पब्लिक और प्राइवेट दोनों ऑर्गेनाइजेशन काम कर सकते हैं, तो इसीलिए इसको क्या कहते हैं? मिक्स इकोनॉमी। तो ये मिक्स इकोनॉमी का जो मॉनेटरी सिस्टम है उसको कैसे स्टेबलाइज करती है, ये भी रेस्पॉन्सिबल है। उसका भी जो बेसिक ऑब्जेक्टिव्स है कौन मेंटेन रखता है, कौन नज़र रखता है भाई? बेसिकली रिजर्व बैंक उसको नज़र में रखते हैं। ৰিজাৰ্ভ বেংকৰ নজৰত অৰ্থাৎ আমাৰ এই মিশ্ৰিত অৰ্থনীতি অৰ্থাৎ আমাৰ ব্যক্তিগত খণ্ডই হওক বা ৰাজহুৱা খণ্ডই হওক, আৰু এই নজৰখিনি কোনে ৰাখে? সেই নজৰ ৰখাৰ দায়িত্ব কাৰ? ৰিজাৰ্ভ বেংকৰ। কিহৰ? মুদ্ৰাৰ সুস্থিৰতাৰ বাবে। 2 নম্বৰ পইণ্ট, নাম্বাৰ 2 পইণ্ট,
the main financial stability and ensure the sound financial institution. To maintain the financial stability অৰ্থাৎ মূলধনৰ সুস্থিৰতা আৰু সুস্বাস্থ্য মূলধনৰ অনুষ্ঠানক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ তথা সুস্থিৰভাৱে ৰখাটো হৈছে ৰিজাৰ্ভ বেংকৰ দায়িত্ব। তো মেইনটেইন দ্য ফাইনেন্সিয়েল ষ্টেবিলিটি অৰ্থাৎ ইয়াত আমি দুটা কথা ক'ব পাৰোঁ। ইয়াত কি থাকে আমাৰ ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন। ইনফ্লেশ্যন বেছি হ'লে কি হয় ফাইনেন্সিয়েল ষ্টেবিলিটি আমাৰ বেয়া হৈ যায়। ডিফ্লেশ্যন বেছি বা কম হ'লেও আমাৰ কি হয় ফাইনেন্সিয়েল ষ্টেবিলিটি বেয়া হয়। তো ৰিজাৰ্ভ বেংকৰ কাম কি যে এই দুটা ইনফ্লেশ্যনে হওক বা ডিফ্লেশ্যনে হওক তাক কি কৰা সুস্থিৰত ৰখা। 2 নম্বৰ কথাটো হৈছে এন এনচিয়ৰ আৰু এইটো নিশ্চিত কৰা যাতে চাউণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হুইচ আৰ দ'জ আৰ দ্য ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বেংকিং অৰ নন বেংকিং। বেংকিং বুলি কোৱাৰ লগে লগে আমাৰ কোনবিলাক আহিব কমাৰ্চিয়েল বেংক আৰু বেংকিং বুলি কোৱাৰ লগে লগে আমাৰ এইটো বেংকো আহে কি বুলি কয় আমাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংকবিলাকো আহে। গোটেইবিলাক অনুষ্ঠানেই হৈছে কি আমাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লগত আমাৰ LIC GIC UTI যিমানবিলাক আছে গোটেইবিলাকেই হৈছে আমাৰ কি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন। আৰু এই ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবিলাকক শক্তিশালী যাতে হৈ থাকে তেওঁলোকৰ মুদ্ৰাৰ অভাৱ নহয় বা তেওঁলোকৰ ঋণদান বা ঋণ প্ৰদান বা ব্যৱসায় উন্নতি কৰাৰ ক্ষেত্ৰত ঔদ্যোগিক বেংকসমূহৰ যি সুস্থিৰতা যাতে সকলোবিলাক কি থাকে ঠিক থাকে তাৰ প্ৰতিও মানে কি নজৰ কোনে ৰাখে ৰিজাৰ্ভ বেংকে ৰাখে। গতিকে এইটো নিশ্চয়কৈ ৰিজাৰ্ভ বেংকৰ এটা অন্য এটা আমাৰ উদ্দেশ্য। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া আমি পইণ্ট নম্বৰ 3টো আমি কওঁ তেতিয়াহ'লে টু মেইনটেইন দ্য ষ্টেবল পে'মেণ্ট ছিষ্টেম ফৰ দ্য ছেফ এণ্ড ইফিচিয়েণ্ট এক্সিকিউশ্যন অফ ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন অৰ্থাৎ টু মেইনটেইন দ্য ষ্টেবল পে'মেণ্ট ছিষ্টেম ফৰ ছেফ অৰ্থাৎ সুৰক্ষিতভাৱে আমাৰ দেনা বা পাওনা সুৰক্ষিতভাৱে আমাৰ দেনা বা পাওনা কি কৰিব লাগিব কোনে ষ্টেবিলাইজ ৰাখিব সেইটো দায়িত্ব বা সেইটো উদ্দেশ্য কিন্তু ৰিজাৰ্ভ বেংকৰে। গতিকে আৰু সেই দায়িত্বটো কোনে এক্সিকিউট কৰিব হু উইল দ্য এক্সিকিউটৰ অভিয়াছলি ৰিজাৰ্ভ বেংক। কাৰণ ৰিজাৰ্ভ বেংকৰ ইনষ্ট্ৰাকশ্যন মতে অন্য সকলোবিলাক কমাৰ্চিয়েল বেংক বা আমাৰ কোনবিলাক আছে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপিং বেংক যিবিলাক আছে এগ্ৰিকালচাৰ যি বেংক আছে তেওঁলোকে কি কৰে সুস্থ আৰু সঠিক ভাৱত সেই প্লেনবিলাক এক্সিকিউট কৰে। আৰু এক্সিকিউট কৰাৰ কাৰণে কোনে কয় ৰিজাৰ্ভ বেংকে কয়। এই যে কৰাৰ কাৰণে এক্সিকিউট কৰাৰ কাৰণে যে আমাৰ কমাৰ্চিয়েল বেংক বা ইণ্ডাষ্ট্ৰিয়েল বেংক বা আমাৰ কি আছে আমাৰ এগ্ৰিকালচাৰ বেংক এইবিলাকক যি প্লেন যি থাকিব সেইবিলাকক কৰাৰ কাৰণে কোনে কয় ৰিজাৰ্ভ বেংকে কয়। কিয় কয় যাতে ফাইনেন্সিয়েল ষ্টেবিলাইজটো কি হয় ঠিকে থাকে। লগতে দেশত কৃষি উদ্যোগ তথা ট্ৰেড বেপাৰ एग्रीकल्चर ट्रेड इंडस्ट्री সকলোবিলাক सभी कुछ एक ही साथ में क्या हो जाए भाई इक्वली सभी को डेवलप हो जाए इसका मोटो यही है। Then we have go for the next point. To ensure that the credit are allocated by the financial system taking into the account to the national economy and social concern. To ensure that the credit are allocated by the financial system. Credit allocated means বুলি কোৱাৰ লগে লগে অৰ্থাৎ ঋণদানৰ পদ্ধতি আমাৰ বহুত আছিলে। অৰ্থাৎ আমাৰ যিকোনো আমি শিক্ষাৰ ক্ষেত্ৰতে হওক এডুকেশ্যন লোন, স্বাস্থ্যৰ কাৰণে হ'ল হেল্থ লোন, ঘৰ বনোৱাৰ কাৰণে হাউচিং লোন,
বা এনাদাৰ পাৰ্পছৰ কাৰণে পাৰ্চনেল লোন, ইণ্ডাষ্ট্ৰীৰ কাৰণে ইণ্ডাষ্ট্ৰী লোন, এগ্ৰিকালচাৰৰ কাৰণে এগ্ৰিকালচাৰ লোন বা এনাদাৰ যিবিলাক এনাদাৰ এক্সেট্ৰা যিবিলাক আমাৰ কি আছে ঋণ আছে। তাৰ কাৰণেও কিন্তু এই এলোকেশ্যন কিমান পাৰ্চেণ্টত কৰিব লাগিব, কোনটো বেংকে কিমান পাৰ্চেণ্টত কৰিব আৰু তাৰ লগত কোনবিলাক বেংক আমাৰ কি হৈ আছে জড়িত হৈ আছে, তাৰ চোৱাৰ দায়িত্ব বা তাৰ নজৰ কোনে ৰাখে? ৰিজাৰ্ভ বেংকে ৰাখে। নজৰ ৰখা মানে এইটো ৰিজাৰ্ভ বেংকৰ কিন্তু উদ্দেশ্য। এইকাৰণে উদ্দেশ্য যাতে আমাৰ প্ৰতিটো স্তৰ মানে আমাৰ এগ্ৰিকালচাৰ হোক, ইণ্ডাষ্ট্ৰিয়েল হোক, ট্ৰেড হোক, এই গোটেইবিলাক কি হয়, গোটেইবিলাক যাতে কি হয় সমান্তৰালভাৱে কি হয় সমান্তৰালভাৱে বৃদ্ধি পায়। কোনো মানে কি বেলেঞ্চটো যাতে কি নহয় ইফাল সিফাল নহয়, ইয়াৰ প্ৰতি লক্ষ্য ৰাখে বা ইয়াৰ প্ৰতি কি ৰাখে, ইয়াৰ প্ৰতিও ৰিজাৰ্ভ বেংকৰ লক্ষ্য ৰখাটো এটা উদ্দেশ্য। हाँ, क्या करते हैं भाई, सभी जो बैलेंस है, मतलब ये एग्रीकल्चर हो, ट्रेड हो, इंडस्ट्री हो, जो भी हो, जो फाइनेंस से रिलेटेड हो, जो इकोनॉमी से रिलेटेड हो, सभी को कौन देखता है भाई? रिजर्व बैंक देखता है। मतलब रिजर्व बैंक का ये क्या हो गया भाई, ऑब्जेक्टिव्स हो गया। ये पॉइंट नंबर 4। उसके बाद आते हैं द नेक्स्ट पॉइंट, टू प्रोमोट द डेवलप ऑफ फाइनेंशियल मार्केट एंड सिस्टम। टू प्रोमोट द डेवलप द फाइनेंशियल मार्केट। फाइनेंशियल मार्केट क्या होता है? फाइनेंशियल मार्केट मतलब शॉर्ट टर्म मॉनिटरी फांड है कि नहीं? तो शॉर्ट टर्म जी मॉनिटरी फार्म আছে মানে ইনষ্টিটিউশ্যন আছে, সেই ইনষ্টিটিউশ্যনবিলাকক কি কৰিব লাগিব? ডেভেলপ কৰাৰ বা তেওঁলোকক উন্নত কৰাৰ ৰেছপনচিবিলিটিও কোনে লৈ আছে? ৰিজাৰ্ভ বেংকে লৈ আছে। গতিকে ৰিজাৰ্ভ বেংকৰ এইটো এটা কি উদ্দেশ্য, হয়নে নহয়? বুজি পাইছা তোমালোকে? তাৰ লগে লগে ৰিজাৰ্ভ বেংকৰ অন্য উদ্দেশ্য, যিহেতু বেংকৰ ৰজা বা এপেক্স ইনষ্টিটিউশ্যন, তাৰ কাৰণে গাইড, ৰেগুলেশ্যন, কণ্ট্ৰল, প্ৰমোট, এই গোটেইবিলাক ফাইনেন্সিয়েল ছিষ্টেমৰ কোনে লৈ আছে? ৰিজাৰ্ভ বেংকে লৈ আছে। চ' দিছ ইজ দ্য এনাদাৰ অবজেক্টিভছ অফ ৰিজাৰ্ভ বেংক। দ্য ৰিজাৰ্ভ বেংক কেৰি অলছ' দ্য অপাৰেটিং দ্য একৰ্ডিং টু দ্য প্ৰভিজন অফ দ্য ৰিজাৰ্ভ বেংক এক্ট 1934। মই আগতে কৈছোঁ যে ৰিজাৰ্ভ বেংকৰ যি তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ বেংকৰ নিজৰ এক্টৰ আণ্ডাৰত ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ নীতি কি হ'ব, ৰুল ৰেগুলেশ্যন কেনেকুৱা হ'ব, কিমান ৰেট অফ ইণ্টাৰেষ্ট হ'ব, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টত কিমান আহিব, এগ্ৰিকালচাৰত কিমান আহিব, এক্সেট্ৰা, কাৰেঞ্চি কিমান ইছ্যু কৰিব, এই সকলোবিলাক দায়িত্ব কোনে লৈ আছে? ৰিজাৰ্ভ বেংকে লৈ আছে। আৰু ৰিজাৰ্ভ বেংকে এইবিলাক দায়িত্ব এইকাৰণে ল'ব পাৰে কাৰণ তেওঁলোকৰ হাতত কি আছে? 1934 এক্ট, যিটো স্পেচিয়েলি কাৰ কাৰণে বনোৱা হৈছে? ৰিজাৰ্ভ বেংকৰ কাৰণে বনোৱা হৈছে। আৰু এই এক্টৰ জৰিয়তে ৰিজাৰ্ভ বেংকে সুপ্ৰিম পাৱাৰ কি কৰিব পাৰে? তেওঁলোকে ইউটিলাইজ কৰিব পাৰে। গতিকে এইকেইটা পইণ্ট হৈছে ৰিজাৰ্ভ বেংকৰ মানে উদ্দেশ্য। মুখ্য কথাটো এই উদ্দেশ্যত এনেকুৱা হয় যে প্ৰথম কথা হৈছে আমি কি কৰিম যে আমি মনত ৰাখিব লাগিব যে কি ৰাখে? প্ৰথম কথাটো মানিটাৰী ষ্টেবিলাইজেশ্যন, 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্ট ফাইনেন্সিয়েল ষ্টেবিলাইজেশ্যন। 3 নম্বৰ পইণ্ট পেমেণ্ট ছিষ্টেম ষ্টেবিলাইজেশ্যন। 4 নম্বৰ পইণ্ট এলোকেশ্যন অফ দ্য ফাইনেন্সিয়েল ছিষ্টেম। Next point, to regulate the overall volume of the money and the credit of the economy. Point number 6, to promote the develop the financial market and system. এই মুখ্য এইকেইটা পইণ্ট আমি কি কৰিব লাগিব? এই মেইন পইণ্টকেইটা অলৱেজ ইউ হেভ টু ৰিমেম্বাৰ। আৰু দ'জ আৰ দ্য বেচিক অবজেক্টিভছ অফ ৰিজাৰ্ভ বেংক। কিবা যদি ইয়াতে ডাউট থাকে নিশ্চয় মোক কল কৰিবা। মই যিমান পাৰোঁ সিমান মই এইখিনি ইলাবৰেট কৰাৰ কাৰণে বা এইখিনি ডিক্টেট কৰাৰ কাৰণে আকৌ ট্ৰাই কৰিম। আৰু ঘৰত একবাৰ পইণ্টবিলাক চালেই হ'ল, চালে তোমালোকে আৰু তাৰ যিটো ভিতৰৰ বস্তু থাকিব সেইখিনি আকৌ কি হ'ব? এক্সপাণ্ড হ'ব। ঠিক আছে, ধন্যবাদ।